হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় আপোনালোকৰ বহুত বহুত ভাল। আৰু আজি মই ভিডিঅ'টো একেবাৰে ৰাতিপুৱা 6:30 মানৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইকণ সময় যে উঠোঁ, ঘৰৰ সকলোবোৰ শুই থাকে আৰু এইকণ সময় নিজৰ কাৰণে ইমানেই ভাল লাগে, মনটো চবফালে নিস্তব্ধ হৈ থাকে, নিজৰ ইচ্ছামতে কামখিনি কৰিব পাৰি। আৰু ধুনীয়াকৈ দৰজা খিৰিকীবোৰ খুলি দিলোঁ। খুলি দি প্ৰথম কামটোতো হৈছে ঘৰটো সাৰি লোৱা, পৰিষ্কাৰ কৰি লোৱা। আজি ল'ৰাৰ স্কুল বন্ধ, সেইকাৰণে উঠা দেৰি হৈছে। এনেইতো বাৰু 5মান বজাতে উঠিব লাগে, তেতিয়াহে কামখিনি হয়গৈ। আৰু আজি অকণমান লাহে ধীৰে কৰিছোঁ আৰু কামখিনি। ল'ৰাকো জগাই দিয়া নাই। আৰু ঘৰটো সাৰি কৰি উঠা ইফালে ল'ৰা উঠিলে। সি উঠি পেলাই অকণমান বাহিৰত খোজকাঢ়িব যাব দিছোঁ তাক, মনটো ভাল লাগিবলৈ। আৰু কি জানেনে, স্কুল থাকিলে তাৰ বেছি টোপনি ধৰে, আৰু স্কুল নাথাকিলে সি নজগোৱাকৈ উঠিব। আকৌ মই ঘৰটো মুচিব ল'লোঁ। মই সুবিধা পালে ঘৰটো মুচিবলৈ চেষ্টা কৰোঁ, কাৰণ স্কুল গ'লে সময় নহয়। যেতিয়াই স্কুল বন্ধ পাওঁ তেতিয়াই ঘৰটো অলপ পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰোঁ, মচি কৰি। এই যে আমাৰ থিয় হৈ মোচা অভ্যাসটো, আমাৰ সকলোৰে বহুত অসুবিধা হৈছে, কাৰণ আমি বহি মুচিব লাগে, কিন্তু নোৱাৰোঁ বহি মুচিব। থিয় মুচিলেহে পাৰোঁ, কিন্তু এইটো অভ্যাস মানুহৰ বেয়া আচলতে। আৰু মই ঘৰটো মচি আকৌ ফেনকেইখন লগাই দিলোঁ শুকাবলৈ। আৰু গা পা ধুই আজৰি আহি ভগৱানৰ আগত ধূপডাল জ্বলালোঁ। ধূপডাল জ্বলাই কৰি ল'ৰাক ইফালে ব্ৰাছ কৰিব দিলোঁ। চাওক, মই ভিডিঅ'টো যে অন কৰি থৈছিলোঁ, কি কৰি গ'ল সি মোৰ ভিডিঅ'টোত। ইমান দুষ্ট, কি যে হ'ব। কেতিয়াবা চিন্তাও লাগে দুষ্টামিবোৰ দেখি, ভয়ো লাগে। দুষ্ট কৰিলে বেছি দুষ্টামি হৈ যাব নেকি। তাৰপিছত পাকঘৰত চাহ বনাবলৈ আহিলোঁ। সিও আহিল মোৰ লগতে, লাগিয়ে থাকে তেনেকৈ, মোৰ লগতেই লাগি থাকে সি। আৰু মই পিঠাগুড়ি গুড়ি কৰি থৈছিলোঁ, এনেকৈ মই গুড়ি কৰি থৈ দিওঁ, প্ৰয়োজন হ'লে ব্যৱহাৰ কৰোঁ। আৰু চাহৰ লগত পানী পিঠা বনাই মাজে মাজে খাওঁ, নহ'লে কেতিয়াবা ভাপত দিয়া পিঠা, চেকনি পিঠা, গিলাচ পিঠা এনেকৈ বনাই কৰি খাবলৈ সুবিধা হয়, সেইকাৰণে পিঠাগুড়ি গুড়ি কৰি থৈ দিওঁ ফ্ৰিজতে। আৰু এইজোপা মোৰ পটলৰ গছ, দেখিছেনে বাৰু? মই দাদাৰ পৰা আলু এটা লৈ আহিছিলোঁ। দাদাৰ তাত পুলিটো ইমান ভাল হোৱা নাছিলে, কিন্তু মোৰ তাত ধুনীয়াকৈ আগ আহিছে। মনটো ভালো লাগিছে, সেইকাৰণে আপোনালোকক দেখাই দিলোঁ। আৰু এইফালে মই কচু লগাইছোঁ।
আৰু মই দুপৰীয়া সাজত ইফালে শাক ভাজিম, চজিনা আৰু শিঙি মাছ বনাম আৰু মগু দালি বিলাহীৰে বনাই থৈছোঁ। মগু দালিটো তিয়াই পেলাই বাকলিটো পেলাই মগু দালিৰ লগত বনাই থৈছোঁ। শিঙি মাছ বাছি থলোঁ আৰু শিঙি মাছ আৰু চজিনাৰ জোল মই ল'ৰাক খুৱাবলৈকে বিশেষকৈ বনাইছোঁ, কাৰণ সৰিয়হে দি বনালে ল'ৰাই খাব নোৱাৰে আৰু সেইকাৰণে মাছৰ জোলটো বনালে তাৰ জোলটো খোৱা হ'ব ন, চজিনাৰ জোলটোতো খোৱা হ'ব। সেইকাৰণে মই চজিনাৰ লগত শিঙি মাছৰ জোলটো বনাম বুলি ভাবিছোঁ। ইফালে দাইল হৈয়ে আছে, অকণমান জোল বনাম আৰু বহুত জোল নবনাওঁ। আৰু ইফালে তেলত পিঁয়াজ নহৰু আৰু সেইখিনি অকণমান ভাজি লগোৱাৰ পিছত চজিনা আৰু আলুখিনি দি দিলোঁ। আৰু চজিনাখিনিত নিমখ হালধি দি ভাজি লগাব লাগিব অকণমান সময় ভাজি লাগিলে ভাল হয়, নহ'লে এটা কেঁচা গোন্ধ থাকে। আৰু অকণমান জীৰা জালুকৰ গুড়ি দিলোঁ আৰু এইখিনি ভাজি লাগিবলৈ এৰি দিলোঁ। যেতিয়া অকণমান ভাজি লাগিল তেতিয়া মই নহৰু খুন্দা যিটো ব্যৱহাৰ কৰিছোঁ খুন্দিবলৈ, সেইটোৰ পানীখিনিকে আকৌ মই তাত ব্যৱহাৰ কৰিলোঁ। আৰু সিজিবলৈ ঢাকন মাৰি দিলোঁ। আৰু যেতিয়া ধুনীয়াকৈ সিজিলে চজিনাখিনি আলুখিনি তাৰপিছত মই তাত ভাজি থোৱা শিঙি মাছ দি দিলোঁ আৰু এনেদৰে মোৰ তৰকাৰী চজিনাৰ লগত শিঙি মাছৰ তৰকাৰীখন ৰেডি হ'ল। সেইটো বাৰু মোৰ দেখুওৱা নহ'ল গোটেইখিনি। আৰু আজি মূৰত জেতুকা লৈছিলোঁ, কাৰণ স্কুল থাকিলে জেতুকা বা এইবিলাক কথা ভাবিবই নোৱাৰি। আৰু জেতুকা ল'লোঁ, লৈ পেলাই মূৰটো শুকোৱালৈকে ৰৈ আছোঁ আৰু ইফালে ভাতো বনাই আছোঁ, পাকঘৰৰ কামো কৰি আছোঁ। আৰু যেতিয়া মূৰটো শুকালে ধুনীয়াকৈ ধুই কৰি আহিলোঁ, ভাত ৰেডি হৈ আছে। আৰু আজিলৈ আহিছোঁ, আশা কৰিছোঁ মোৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে ভাল পালে। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে অলৰেডি তেওঁলোকক মোৰ অশেষ ধন্যবাদ।